প্ৰেমৰ দৰে এক পবিত্ৰ বান্ধোনত কালিমা সানিলে চাপৰৰ এজন লম্পট যুৱকে। বিয়াৰ প্ৰলোভন দি প্ৰেমৰ চলনাৰে প্ৰথমে শাৰীৰিক সম্পৰ্ক, পিছত ৰাম ঠগন এগৰাকী যুৱতীক। চাপৰৰ কাজিপাৰাৰ আজাদ নগৰৰ বাসিন্দা সামিনুল ইছলাম ওৰফে চনু নামৰ যুৱকজনে সংঘটিত কৰে এই ঘটনা। কিশোৰীগৰাকীক পলুৱাই আনি ঘৰত থৈ পলায়ন চনু নামৰ যুৱকজন। কিশোৰীগৰাকীক চনুৰ পৰিয়ালৰ লোকে মাৰপিট কৰাৰ লগতে চনুৰ পিতৃয়ে কিশোৰীগৰাকীক ধৰ্ষণ কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ উঠিছে। অৱশেষত চাপৰ আৰক্ষীৰ কাষ চাপে কিশোৰীগৰাকীৰ লগতে কিশোৰীগৰাকীৰ পৰিয়ালৰ লোক। ঘটনা সন্দৰ্ভত চাপৰ আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ। ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত ফলিমাৰীৰ এগৰাকী যুৱতীৰ সৈতে চাপৰৰ কাজিপাৰাৰ আজাদ নগৰৰ চনু নামৰ যুৱকজনে 16 বছৰীয়া এগৰাকী কিশোৰীৰ প্ৰেমত পৰে। লম্পট সামিনুল ইছলাম ওৰফে চনুৱে বিয়া কৰোৱাৰ প্ৰলোভন দি কিশোৰীগৰাকী 16 বছৰৰ পৰাই শাৰীৰিক সম্পৰ্ক গঢ়ি তোলাৰ অভিযোগ। চনু নামৰ যুৱকজনে যুৱতীগৰাকীৰ ঘৰৰ কাষতে CSP গ্ৰাহক সেৱা কেন্দ্ৰ মুকলি কৰি কিশোৰীগৰাকীৰ লগত প্ৰেমৰ চলনাৰে বহুবাৰ শাৰীৰিক সম্পৰ্ক গঢ়ি তোলাৰ অভিযোগ। অৱশেষত 2 বছৰৰ পিছত চনু নামৰ যুৱকজনে যুৱতীগৰাকীক পলুৱাই আনি চাপৰৰ আজাদ নগৰৰ নিজা বাসগৃহত এদিন আৰু যুৱকজনৰ মোমায়েকৰ ঘৰত এদিন ৰাখি যুৱতীগৰাকীক এৰি পলায়ন কৰে চনু নামৰ লম্পটটোৱে। কিন্তু যুৱতীগৰাকীক চনুৰ পৰিয়ালৰ লোকে মাৰপিট কৰাৰ লগতে চনুৰ পিতৃয়ে বাৰে বাৰে ওচৰলৈ আহি ধৰ্ষণ কৰাৰ চেষ্টা কৰে। উপায়ন্তৰ হৈ যুৱতীগৰাকীৰ লগতে যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে চাপৰ আৰক্ষী থানাত উপস্থিত হৈ চনু আৰু চনুৰ পৰিয়ালৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। সংবাদ মাধ্যমৰ যোগেদি প্ৰশাসনৰ ওচৰত উচিত ন্যায় বিচাৰিলে যুৱতীগৰাকীৰ লগতে যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে। 2 বছৰ আগত থাকি বেটিৰ লগত ৰিলেশ্যন মই কৈছোঁ মই তহঁতৰ ধনী মানুহ, মোৰ বেটিৰ লগত ৰিলেশ্যন কৰিম, আমিতো গৰীব মানুহ, তহঁতক বসিব জেগা দিব নাপাম, ধনী মানুহ দেখি তাৰ লগত ৰিলেশ্যন কৰ, তাৰ ঘৰত বিয়া পাত, সিহঁতো ভাল মন্দ বুজিব, আমি ঘৰ নাই, কিবা বাৰী ঘৰ নাই, তই ক'ত বসিব দিম। মানি দিও কৈছোঁ তহঁতো ইয়াত বিয়া কৰিব নালাগে, মোৰ ছোৱালীজন ক'ত বিয়া দিব লাগে মই দিম, বহুত ঘৰ আনছোঁ, সিহঁতো বিয়া দিব নেদে, আহা দিয়া ৰাখে, ৰাখি বুধবাৰৰ দিনা বেলা 5টা বজাৰ পিছত গাড়ীত তুলি দিয়া পলাই আহি এই চনু সামিনুল ইছলাম পলাই লিয়া আহিছে। মই খালি ৰাস কৰিছোঁ আৰু কি বোলে বেটি পঢ়া-শুনাৰ ভিতৰত যদি সিহঁতৰ বাপ মাও মানি নানায়, সিহঁতৰ বাপ মাও আহিলেহে যোৱা যাব, সিহঁতৰ বাপ মাও নাহে, এই বেটিটো তাত দিলে আৰু জ্বালা যন্ত্ৰণা হ'ব। সিহঁতৰ যদি নিবি তোৰ বাপ মাও মোৰ লগত ঘৰত পঠাইলে মই তাৰ লগত আলোচনা কৰি দিম। সিহঁতক পলাই লিয়া আহিল, তাৰ ঘৰত নিয়ে অহাৰ পাছত তাহাঁতৰ বাপ মাও মানি নলয়, ঘৰত মাৰপিট কৰিছে, খাবার নিদিয়ে, গালি দিয়া জাতি ধরছিল আৰু বান্ধি নদীত ফেলে দিব। এইটো উচিত বিচার চান চাপত থানা। মই অত গম নাপাওঁ, কিন্তু মই কিছুদিন আগতে গম পাইছোঁ আৰু কি মই সিহঁতক মানুহ দিয়া মানা কৰিছোঁ, এনেকুৱা কৰিছোঁ পলাই লৈ বিয়া দিয়া আশা কৰিছিল। মই কৈছোঁ ছোৱালীজনকো কৈছোঁ তাৰ লগত ৰিলেশ্যন নকৰি আমি ক'ত ভাল পাওঁ সিহঁতৰ লগত বিয়া দিম, ক'লে নহয় এই মোক আশা দিছে নিবই আৰু কি, হাই ছেকেণ্ডেৰী পঢ়াতে হ'লে নিবই আৰু এনেকুৱা কৈছোঁ। এতিয়া বিয়া নাম ঘৰত নি আহি পলাই গৈছে, তাক নাম চনু কৰি কয়, নামটো আচল নাম সামিনুল ইছলাম, CSP আমার ঘরের ওচৰত বাজারত ফলিমারি বাজার। তার মানে আমি উতি আমাক ভালো পাইছিল, সামিনুল ইসলাম ওই আমাক ভালো পায়, আমি ওকে ভালো পাই। তারপরে উতি আমাক বাড়িতে নিয়ে গেছে, বাড়িতে নিয়ে যাওয়ার পরে পুরো অত্যাচার করতে, ওর বোন আমাক মুহম্মদে আর কি বালিশ দিয়ে যাইতে ধরছিল, আর ওর মাও আমাক মুহম্মদে ছাপায় ধরছিল, আর ওর বাপ আমার বারে বারে আমার বুগলে আসছে আর কি রেপ করার জন্যে। আর ওর মাও আর কি কয়ে আছে মেলা ফালতু ফালতু মুখ করে আসছিল, আর মেলা আমাক জঘন্য জঘন্য ভাষা কইছে। আর ওর বোন আমাক মুখ মধ্যে গামছা বান্ধিছিল, গামছা বান্ধার পরে ওর বোন কইছে কয় যে মুখ চুখ বান্ধে নিয়ে আর কি যা বাড়ির সামনে ফেলাই দিয়া আর কি নদীর ডাবা যা এবার করে কইছে, কইছে যে তার মানে ওর মুখ চুখ বান্ধে ওর বাড়ির সামনে ফেলাই দিয়া আর নদীর মধ্যে ডাবা মূল্য হলে। ওর বোন কইছে এটা সামিনুল ইসলামের বোন কইছে 2 বছর আমার ঘর ফরিমারি।
CSP করে মানে ওই মোক 1 সপ্তাহ পর 5 দিন হয়েছে লৈ আইছে লৈ আসার পরে তার মানে ওর ঘরত লৈ আইছে লৈ আসার পরে 2 দিন 3 দিন মোর লগত আছিল থাকার পিছত তার পিছত আর ওই নাই তার মানে ঘরের পর প্রেসার দিছে ঘরের পর আর কি দিছিল তার ঘরত আছিল 2 দিন এদিন তারপর তার মামার ঘরত লৈ গেছিল লৈ যাওয়ার পর তার কি নাই তাই মোর লগত 2 দিন থাকার পিছত তার পিছত আর পলাইছে দিয়ে বিয়া না পাতে করছে শারীরিক সম্পর্ক বহুত বার হচ্ছে কোয়া চলে না আর কি 16 বছরের থেকে ওতে আমার লগে শারীরিক সম্পর্ক করছে হ্যাঁ বিয়ার আশা দিয়া প্রথমে যেটা ভাল পাইছিল বিয়া করা বলে কইছি তাৰপিছত বিয়া এতিয়া নকৰে বলে বহুত বার লৈ আইছিল তার ঘৰত মোক জোর কৰি লৈ আইছিল মই আইবা নাছিল ঘৰৰ মানুহ গম পায় নাই গম নাপা ইহঁতৰ ঘৰৰ মানুহ গম পায় নাই এতিয়া গম পায় কি নাম ল'ৰাটোৰ নাম কি সামিনুল ইসলাম সিদ্দিক দেউতাৰ নাম দেউতা এফএস উদ্দিন কাজীপাড়া আজাদনগর এতিয়া মোৰ ন্যায় বিচাৰ লাগে আর কি ল'ৰাটোক শাস্তি দিব লাগে তাই যদি মোক বিয়া নকৰে তাহলে মই সুইসাইড কৰি মৰিম থানাত আমি কেস দিছি সামিনুল ইসলাম আর ওর বাপের নামে ওর মায়ের নামে ওর বোনের নামে নিউজ ডেস্ক রিপোর্ট অসম টুডে।